ফাইনালি অৰুণোদয় আঁচনি হিতাধিকাৰীৰ কাৰণে কিন্তু আহিছে এটা ভাল খবৰ। অৰুণোদয় টকা নোপোৱাসকলে পাব এইবাৰ 12,000কৈ টকা। কোনসকল মানুহে এই 12,000 টকা পাব আৰু কোনসকল মানুহে 3,000 টকা মান্থলি আপোনালোকে পাই থাকিব। ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। যদি আপোনালোকে ভিডিঅ'টো চাই আছে প্ৰথমবাৰলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যিসকলে অৰুণোদয় পোৱা নাই তেওঁলোকে অৰুণোদয় পাব আৰু আপোনালোকে মনত দুখ কৰিব নালাগে। যেতিয়া অৰুণোদয়টো পাব মই একেলগে 9,000টো তাতে সোমাই দিম। তেতিয়া আৰু দুখ নাথাকিব যে আমি মাহৰটোতো পামেই, লগত যিটো 9,000 আমি নাপাম বুলি ভাবিছো সেই 9,000টো নোপোৱা মহিলাসকলক আমি দি দিম। ভাল হ'বনে বেয়া হ'ব? আৰু 15 লাখ মহিলাক আমি নতুনকৈ অৰুণোদয় দি দিম। যোনে অৰুণোদয় পোৱা নাই, অলপ মনটো বেয়া লাগি আছে, কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙকচোন। ঠিক আছে, মই কৈছিলো বহুত বেছি নহয়। মই কি কৰিম, অসমত এতিয়া আমি 40 লাখ মহিলাক আমি অৰুণোদয় দি আছো। এইবাৰ আমি আৰু 15 লাখ মহিলাক আমি নতুনকৈ অৰুণোদয় দি দিম। তেতিয়া কি হ'ব, আমাৰ বৰপেটা সমষ্টিত মই নতুনকৈ 10,000 মহিলাক আকৌ অৰুণোদয় দিম। কিমানক দিম? তাৰ মানে আজি যিসকলে অৰুণোদয় পোৱা নাই তেওঁলোকে অৰুণোদয় পাব আৰু আপোনালোকে মনত দুখ কৰিব নালাগে। যেতিয়া অৰুণোদয়টো পাব মই একেলগে 9,000টো তাতে সোমাই দিম। তেতিয়া আৰু দুখ নাথাকিব যে আমি মাহৰটোতো পামেই, লগত যিটো 9,000 আমি নাপাম বুলি ভাবিছো সেই 9,000টো নোপোৱা মহিলাসকলক আমি দি দিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব। এতিয়াতো 25,000ও পাই গলো, 10,000ও পাই গলো। কোনসকল মানুহে এই 12,000 টকা লাভ কৰিব আৰু কোনসকল মানুহে 3,000 টকা লাভ কৰিব মই আপোনাক জনাই দি আছোঁ এই ভিডিঅ'টোৰ মাধ্যমত। যিসকল মানুহে অৰুণোদয় আঁচনি 3.0ত আবেদন কৰিছিল, যিসকল মানুহে 9,000 টকা লাভ কৰা নাই এই সকল মানুহে আপোনালোকে 12,000 টকা লাভ কৰিব। আৰু যিসকল মানুহে নতুন কৰি অৰুণোদয় 4.0 যিখন আঁচনি আহি আছে এই আঁচনিখন আপোনালোকে যদি এপ্লাই কৰে তেহে আপোনালোকে 3,000 টকা লাভ কৰিব। কি কি ডকুমেণ্টছ আপোনালোকে সাজু কৰি ৰাখিব লাগিব মই আপোনাক জনাই দিম এই ভিডিঅ'টোৰ মাধ্যমত। তো ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। যদি আপোনালোকে প্ৰথমবাৰলৈ ভিজিট কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বা আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ সহায়ত জানিব পাৰে 12,000 টকা কোনে লাভ কৰিব আৰু 3,000 টকা কোনসকল মানুহে লাভ কৰিব। তো প্ৰথমতে আপোনালোকক অৰুণোদয় 4.0ৰ বাবে আবেদন কৰিলে আপোনালোকক প্ৰথমতে লাগিব আপোনালোকৰ ৰেচন কাৰ্ডখন। এখন ৰেচন কাৰ্ড থাকিলে আপোনালোকে দুগৰাকী মানুহে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকে ৰেচন কাৰ্ডৰ লগত লাগি আছে আপোনালোকৰ ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ডখন আৰু আপোনালোকৰ বেংক পাছবুক ফটো 1 কপি আৰু আপোনালোকৰ এক্টিভ থকা মোবাইল নম্বৰ। লগতে কিন্তু আপোনালোকে আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টটো লিংক কৰাটো বাধ্যতামূলক হয়। এইখিনি বস্তু আপোনালোকে সাজু কৰি ৰাখক। সাজু কৰি ৰখাৰ পাছত আপোনালোকে অৰুণোদয় 4.0ৰ বাবে কেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব সেই বিষয়ে আপোনাক জনাই দি আছোঁ। যে আপোনালোকে অৰুণোদয় আঁচনিৰ যিখন ফৰ্ম আছে এই ফৰ্মখন ক'ত লাভ কৰিব, আপোনালোকৰ BLO বা আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে এই গাঁও পঞ্চায়তত কিন্তু আপোনালোকে এই 4.0ৰ আপোনালোকে ফৰ্মখন লাভ কৰিব বা আপোনালোকৰ BLOতো কিন্তু এই ফৰ্মখন আহিব পাৰে। তো আপোনালোকে এতিয়ালৈকে সঠিক তথ্য মই আপোনাক দিব নোৱাৰিলোঁ। তো এইখিনি মানে যিহেতু অৰুণোদয় 3.0ৰ বাবে যেনেকৈ ফৰ্মখন আহিছিল মই আপোনাক সেই পদ্ধতিত মই আপোনাক জনাই দি আছোঁ। আৰু আপোনালোকে আপোনালোকে আবেদন কৰিব পাৰিব। এইখিনি ডকুমেণ্টছ আপোনালোকে সাজু কৰি ৰাখক। সাজু কৰি ৰাখিলে আপোনালোকে অৰুণোদয় 4.0ৰ বাবে নতুন কৰি আবেদন কৰিব পাৰিব। যদি আপোনালোকৰ ভিডিঅ'টো হেল্পফুল আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ আপোনাক লগ পাম।